হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতুকৈ আমি সকলোৱে SSC যিটো আমাৰ 24-25 ভেকেঞ্চি, এই ভেকেঞ্চিটোৰ অধীৰ আগ্ৰহেৰে আমি ৰৈ আছোঁ যে আমাৰ ফাইনেল ৰিজাল্টটো কেতিয়া আউট হ'ব। আৰু এই কথাটোক লৈ আমি সদায় এটা চিন্তাত আছোঁ। আৰু কিছু সংখ্যক ল'ৰা ছোৱালী এনেকুৱাও হৈ আছে যে মাৰ্কটো এনেকুৱা এটা ছিটুৱেশ্যনত আছে যে নতুনটোৰ কাৰণে পঢ়িম নে এইটোৰ কাৰণে আমি ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিম। তেনেকুৱা বহুতৰ লগতে হৈ আছে, কাৰণ বেছি সংখ্যক ল'ৰা ছোৱালীয়ে তেনেকুৱা এটা মাৰ্কতে আছে বুলি আমি জানো। আৰু তাতকৈ ভাল থকাখিনিৰ বা যিখিনি কনফাৰ্ম আছে তেওঁলোকে নেক্সটটোৰ কাৰণে নপঢ়িলেও মাৰ নাখায়, বা এটা আশাত বন্দী হৈ থাকিলেও তেওঁলোকে মাৰ খোৱাৰ চান্সটো খুব কম। কাৰণ কিয়, এইটোত অলৰেডি তেওঁলোকে ক্লিয়াৰ কৰি আহিছে যদি একো ডকুমেণ্টছৰ প্ৰব্লেম নাই। তো এতিয়া কথাটো হ'ল, মই এই ভিডিঅ'টো দিয়াৰ কাৰণ হ'ল কাৰণ বহুত ল'ৰা ছোৱালীৰ মাজত এটা উৎকণ্ঠা যে আমাৰ ৰিজাল্টটো কেতিয়া আহিব। তো মই যিমান দূৰ জানো তোমালোকে ধৈৰ্য ধৰা। আমাৰ আজি যে তাৰিখ হ'ল, মানে আজিৰ পৰা আৰু 7 দিনৰ পিছত বা আজিৰ পৰা আৰু 6 দিনৰ পিছত 110% আমাৰ ৰিজাল্ট অহাৰ চান্স আছে। আৰু তোমালোকে এইটো নিঃসন্দেহে থাকা। আৰু বহুতে ক'ব বিচাৰি আছে এতিয়াও যে যিটো আমাৰ মেডিকেল এটা ন'টিচ বা এটা মেছেজ ওলাইছে ফেক বহুতে কিবা কিবি কৈ আছে যে সেই মেছেজটো ইমান টাইমত আহিল বা এই মেছেজটো উত্তৰ প্ৰদেশটো ভুল আছে। তো সেইটো একো নহয়, মোৰ তাত ৰিয়েল মেছেজটো আছে। গতিকে মই সেইদিনা ভিডিঅ' যিটো দিছিলোঁ সেই ভিডিঅ'টোত এটা ফেক মানে টাইপিং মিষ্টেক হোৱাৰ মেছেজটোহে গৈছিলে, কিন্তু অফিচিয়েলিভাৱেও কেতিয়াবা টাইপিং মিষ্টেক নিশ্চয় হয়, কাৰণ তাৰ পৰাও সেই ইমেইলটো মানুহে যিহেতু পঠিয়াইছে গতিকে ভুল হোৱাটো স্বাভাৱিক। কিন্তু তেওঁলোকে লগে লগে কাৰেকশ্যন কৰি নতুনকৈ ইমেইলত পঠিয়াই দিছে। আৰু সেইটো কথা মই নহয়, তোমালোকে চবতে চাব পাৰা। উত্তৰ প্ৰদেশৰ এটা চেণ্টাৰৰ ওপৰত তোমালোকে চাই ল'ব পাৰা ইউটিউবত। চেণ্টাৰৰ ওপৰত মানে কিছুমান প্ৰব্লেম ভিত্তিক ভিতৰুৱা কিবা প্ৰব্লেমৰ বাবে ল'ৰা ছোৱালীখিনিক আকৌ ৰিমেডিকেল মানে আকৌ এবাৰ মেডিকেলৰ সম্পূৰ্ণ প্ৰচেছটো কৰিব দিছে। তো সেইকাৰণে হয়তো এসপ্তাহ লেট কৰি বা সেই কেণ্ডিডেটখিনি যদি কমপ্লিটো নহয়, তথাপিও কৈছোঁ তোমালোকৰ ৰিজাল্টটো এসপ্তাহৰ পিছত আহি যাব, 110% কনফাৰ্ম। আৰু তাৰ যদি আগত আহে তো খুবেই ভাল কথা, কিন্তু এসপ্তাহৰ পিছত আহি যাব। গতিকে তোমালোকে নিঃসন্দেহ হৈ থাকা আৰু এইটো চিন্তাত পৰি থাকিব নালাগে যে আমাৰ ৰিজাল্টটো এইবাৰ আহিব নে নাহে, আহিব। আৰু এই ভিডিঅ'টোতে এটা কথা কৈ দিওঁ, তোমালোকে যিসকল কেণ্ডিডেটে 2026ৰ বাবে প্ৰিপাৰেশ্যনত লাগিছে, একদমেই ফ্ৰেছাৰ, মেল হওক ফিমেল হওক যোনেই নহওক, তোমালোকে ভাল যদি বুক লাগে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোতে পাই যাবা। আৰু লগতে তোমালোকক মই এইটো কোৱা নাই যে সেই বুককেইখন পঢ়িলেই চাকৰি পাবা, তেনেকুৱা কোনো কথা নাই। খালি তোমালোকে প্ৰেক্টিচৰ বাবে ল'ব পাৰা বা চাব পাৰা যে প্ৰিভিয়াছ ইয়াৰৰ আমাৰ ষ্টাইলবিলাক কেনেকুৱা আছিলে। কাৰণ আজিকালি সকলোখিনি কেণ্ডিডেটে মই জানো ইউটিউবৰ পৰা পঢ়ে বা অনলাইন প্লেটফৰ্মত কোচিং হিচাপত কোৰ্চ লয়। গতিকে তোমালোকক মই প্ৰেক্টিচৰ বাবেহে কথাটো কৈছোঁ, তোমালোকে ল'বও পাৰা নল'বও পাৰা, চাই ল'ব পাৰা। তাৰ বাদে যিখিনি 2026ৰ বাবে তোমালোকে এপ্লাই কৰিছা, যদি তোমালোকৰ ফটো, যদি তোমালোকৰ পোষ্ট প্ৰিফাৰেঞ্চ, যদি তোমালোকৰ কিবা এটা ভৰাওঁতে ভুল হৈ গ'ল, তেতিয়াহ'লে তোমালোকৰ বাবে কাৰেকশ্যন উইণ্ড' মানে তোমালোকে সেই ভুলটো সংশোধনী কৰিব পাৰিবা 110%। আৰু সেই ডেটটো আহি আছে আমাৰ জানুৱাৰীৰ 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে, মাত্ৰ 2 দিনৰ সময় দিব। আৰু তোমালোকে যদি এবাৰ কাৰেকশ্যনটো কৰা, মানে ধৰি লোৱা ফটোৱে হওক পোষ্ট প্ৰিফাৰেঞ্চে হওক, যদি ফাৰ্ষ্টবাৰ কাৰেকশ্যন কৰি তোমালোকৰ আকৌ এবাৰ ভুল হ'ল তেতিয়াহ'লে 500 টকা ভৰিব লাগিব। আৰু যদি তুমি এবাৰতে কাৰেকশ্যন কৰোঁতে একদম ধুনীয়াকৈ মানে হৈ গৈছে, তেতিয়াহ'লে তোমালোকে 200 টকা দিলেও হ'ব। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা। আৰু নতুন কেণ্ডিডেটৰ বাবে আমি গ্ৰুপ হওক কিবা হওক আমি এইটো ভাবি থৈছোঁ, এইটো ভেকেঞ্চিৰ ৰিজাল্ট আহক, আমি দেখা যাব পিছৰ ভেকেঞ্চিটোত আমি কি কৰোঁ। আৰু পোষ্ট যথেষ্টখিনি যিহেতুকৈ বাঢ়িব। ধন্যবাদ জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ লোৱা পাৰিলে। আৰু যিখিনি কেণ্ডিডেটে মোৰ লগত পাৰ্চনেলিও কিবা কথা পাতিব বিচৰা তেতিয়াহ'লে ইনষ্টাত যাব পাৰা। ধন্যবাদ। জয় আই অসম।